প্ৰিয় বন্ধু-বান্ধৱীসকল নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বহুদিনৰ পাছত আজি মাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। গৈ থাকোঁতে এই ৰাস্তাৰ কাষত কমলা বিক্ৰী কৰি থকা দেখা পালোঁ। ভাবিলোঁ মানুহজনক আনিবলৈ পঠিয়ালোঁ, কেইটামান আনকগৈ বুলি। তাৰ পাছত আমি এনেধৰণে আকৌ যাবলৈ আৰম্ভ কৰিলোঁ। এয়া চাওকচোন, লাহে লাহে আগবাঢ়িছোঁ আমি। গাঁৱলীয়া পৰিৱেশৰ মাজেদি আমি স্কুটিত এনেধৰণে গৈ আছোঁ। ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিছোঁ। এই ঠাইডোখৰ নিশ্চয় আপোনালোকে চিনি পাইছে। যদি চিনি পাইছে কমেণ্ট কৰি জনাবচোন। বন্ধুসকল চাই থাকক, এয়া আমি গৈ আছোঁ। এই ঠাইডোখৰ চাওকচোন, নাহৰকটীয়া দলংখন চিনি পাইছে নিশ্চয়, নহয়নে বাৰু? খৰালি নদীখনত পানী শুকাই বালিচৰ হৈ আছে দুয়ো পাৰত। চাওকচোন, খুবেই মনোমোহা দৃশ্য। এয়া চাওকচোন, বহুত ভাল লাগিছে, নহয়নে বাৰু? এয়া আমি দুলীয়াজান আহি পালোহি। দুলীয়াজান টাউনশ্বিপৰ পৰিৱেশ চাওকচোন, ইমান ধুনীয়া, ইমান শৃংখলিতভাৱে দুয়ো কাষে কাষে গছ গছনি ৰুইছে। ৰাস্তাৰ মাজত এয়া ফুল, বিভিন্ন পক্ষীকুলৰ গুঞ্জৰিত সুৰীয়া মাত শুনিবলৈ পাইছোঁ। ভাল লাগে নিশ্চয়, নহয়নে বাৰু? এনেধৰণে আমি ঘৰলৈ বুলি যাত্ৰা কৰিলোঁ। এয়া চাওক, মাৰ ঘৰত গৈ থকা বা প্ৰৱেশ কৰা সেই ভিডিঅ'বিলাক কিন্তু আপোনালোকৰ আগত আগবঢ়াব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। বন্ধুসকল, এয়া আকৌ গৈ থাকি পুনৰ আহিবলৈ হ'লেই। সময় সঁচাকৈয়ে পাখি লগা কাৰৰ দৰে, নহয়নে? আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ইমানতে সামৰণি মাৰিছোঁ বন্ধুসকল। এয়া লাহে লাহে আকৌ আমি তেনেধৰণে গৈছিলোঁ, তেনেধৰণেই আমি দুদিন থাকি পুনৰ ঘৰলৈ উভতিলোঁ। আজিলৈ আহিছোঁ, বাই।